মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ গণিত কিতাপৰ যিটো 2 নম্বৰ চেপ্টাৰ আছে তাৰ অনুশীলনী 2 তোমালোকে 85 পৃষ্ঠাত এইখিনি আছে এইখিনি আজি আমি কৰি দিবলৈ চেষ্টা কৰিছোঁ তলৰ খালী ঠাইসমূহত উপযুক্ত সংখ্যা বহুৱা এতিয়া ইয়াত দিয়া আছে আমাক 2 পূৰণ ব্ৰেকেট 5 যোগ 7 এতিয়া ইয়াত 2 পূৰণ এই 2টোৱে যেতিয়া ব্ৰেকেট খুলিম প্ৰথমতে 5টো লগত পূৰণ হ'ব গতিকে ইয়াত পাতিম 2 পূৰণ আমি ইয়াত পাতিম 5 তাৰপিছত ইয়াত যোগ চিন আছে কাৰণ ইয়াত যোগ চিন পাতিছে আকৌ 2 লগত আকৌ 7টো পূৰণ হ'ব 2 পূৰণ 7 গতিকে ইয়াত পাতিম 2 * 7 ইয়াত আছে 6 + 8 * 3 = ইয়াত খালী গোটেইকেইটা খালী ঘৰ আছে এতিয়া প্ৰথমতে এই 3টোৱে প্ৰথমতে 6টোৰ লগত পূৰণ হ'ব গতিকে ইয়াত পাতিম এটি 3 * 6 বা তোমালোকে 6টো আগতে দিব পাৰা সেইটো একো নাই মই পাইছোঁ 3 * 6 3 লগত 6টো পূৰণ হ'ল ইয়াত যোগ চিন আছে গতিকে ইয়াত আকৌ যোগ চিন পাতিছে আকৌ 3টোৱে কাৰ লগত পূৰণ হ'ব 8ৰ লগত গতিকে ইয়াত 3 পূৰণ 8 3 * 8 ইয়াত দেখিছোঁ আমি ব্ৰেকেট 10 - 3 আছে ইয়াত খালী ঘৰ কিন্তু ইয়াৰফালে সমান চিনৰ এইফালে 2 আছে তাৰমানে এই 2টো আমি ইয়াত পাতি ল'ম 2 এতিয়া 2টোৱে প্ৰথমতে 10ৰ লগত পূৰণ হ'ব গতিকে 2 * 2টোৱে প্ৰথমতে 10ৰ লগত পূৰণ হ'ব গতিকে 2 * ইয়াত পাতিব লাগিব 10 ইয়াত মাইনাছ চিন আছে গতিকে ইয়াত মাইনাছ চিন পাতিছে 2 * 3 গতিকে ইয়াত হ'ব 2 * 3 এইটোক কোৱা হয় বিতৰণ বিধি বা ইংৰাজীত কোৱা হয় ডিষ্ট্ৰিবিউটিভ ল বুলি কোৱা হয় তাৰপিছত ইয়াত দিছে 15 - 3 ব্ৰেকেট কিন্তু এইফালে 4 আছে গতিকে আমি ইয়াত 4টো পাতি ল'ম গতিকে 15 * 4 পাতিম আমি প্ৰথমতে 15ৰ লগত 4 পাতিম 15 * 4 আকৌ এই মাইনাছ থকাৰ কাৰণে মাইনাছ চিন পাতিছে 3 * 4 তাৰপিছত দিছে আমাক মান নিৰ্ণয় কৰা বন্ধনী ব্যৱহাৰ কৰি আমাক নাম্বাৰ 1টো দিছে 9 * 125 এইটো আমি বন্ধনী ব্যৱহাৰ কৰি কেনেকৈ কৰিম আমি 125টো আমি ভাঙি ল'ম 9 * আমি 125টো ভাঙিম 100 + 25 এনেকৈ আমি ভাঙি লৈছোঁ এতিয়া আমি কি কৰিম 9টোৱে 100ৰ লগত পূৰণ হ'ব 9 পূৰণ 100 আকৌ ইয়াত প্লাছ চিন থকা ইয়াত প্লাছ চিন পাতিছোঁ আৰু 9 লগত আকৌ 25টো পূৰণ হ'ব 9 * 25 গতিকে 9 লগত যদি আমি 100 পূৰণ কৰিম তেতিয়া হৈ যাব 900 হৈ যাব 9 লগত 25 পূৰণ কৰিম 9 × 5 = 45 5 = 4 9 × 18 = 4 22 225 আমি যোগ কৰি দিম 5 2 9 2 11 1125 এইটো হ'ল ইয়াৰ উত্তৰ পিছতো চাওঁ আমি 99 * 7 আছে এতিয়া 99টো আমি কি কৰিম 100 - 1 কৰিম 100 - 1 কৰিম ইনটু 7 এতিয়া 100টোৰ লগত আমি প্ৰথমতে 7টো পূৰণ হ'ব 100 * 7 ইয়াত মাইনাছ চিন আছে গতিকে মাইনাছ চিন পাতিছোঁ আকৌ 1 * 7 এতিয়া 100ৰ লগত 7 পূৰণ কৰিলে 700 হৈ যাব আৰু 100ৰ লগত 7 পূৰণ কৰিলে 7 হৈ যাব যদি বিয়োগ কৰোঁ 10 × লাগিল 3 ইয়াত থাকিব 9 6 693 হৈ গ'ল তাৰপিছতো আছে আমাক চি নম্বৰটো আছে আমাৰ 115 * 4 এতিয়া আমি 115 * 4 কৰিলে হ'ব এইটো আমি 100 + 15 কৰি লৈছোঁ 115টো আমি 100 + 15 কৰি লৈছোঁ আৰু এইটো ইনটু 4 হৈ আছে পূৰণ 4 হৈ আছে এতিয়া 100ৰ লগত প্ৰথমতে 4টো পূৰণ হ'ব 100 * 4 ইয়াত প্লাছ আছে আমি প্লাছ চিন পাতিছোঁ 15 * 4 100ৰ লগত 4 কৰিলে হ'ব 400 হ'ব প্লাছ 15ৰ লগত 4 মাল্টিপ্লাই কৰিলে হ'ব কিমান হ'ব 60 হ'ব গতিকে 400 + 60 কৰিলে হ'ব 460 এইটো আমাৰ ডি নম্বৰটো আছে 93 * 5 93টো আমি পাতিম 100 - 7 * 5 100ৰ পৰা আমি 7 বিয়োগ কৰিলে 93 পাম এতিয়া 100ৰ লগত প্ৰথমতে 5টো পূৰণ হ'ব 100 * 5 মাইনাছ আকৌ 7ৰ লগত 5টো পূৰণ হ'ব 100ৰ লগত 5 পূৰণ কৰিলে 500 হৈ গ'ল আৰু 7ৰ লগত 5 পূৰণ কৰিলে হৈ গ'ল 35 এতিয়া 500ৰ পৰা যদি 35 বিয়োগ কৰিব হ'ব 5 9 × 3 = থাকিল 6 4 465 এইটোৱে হ'ল ইয়াৰ উত্তৰ ই নম্বৰটো আছে 151 * 6 এতিয়া 151টো আমি পাতিম 100 + 51 পাতিম
100 লগত আমি 51 যোগ কৰিলে 151 হ'ব ইনটু 6 এতিয়া প্ৰথমতে 100 লগত 6টো পূৰণ হ'ব আকৌ ইয়াত যোগ চিন আছে আমি ইয়াত যোগ চিন পাতিম এই 51 লগত আকৌ 6টো পূৰণ হ'ব 100 লগত 6 পূৰণ কৰিলে 600 হৈ গ'ল 51 লগত 6 পূৰণ কৰিলে 6 5 গুণ 30 306 হৈ গ'ল দুইটা যোগ হৈ যাব 609 906 এটাই হ'ল ইয়াৰ উত্তৰ 3 নম্বৰটো হৈছে শুদ্ধ নে অশুদ্ধ লিখা এতিয়া এই নম্বৰটো দিছে 5 ইনটু ব্ৰেকেট 3 প্লাছ 4 ইকুৱেল টু 5 ইনটু 3 প্লাছ 4 এতিয়া চোৱা ব্ৰেকেট যদি আমি খুলিম 5ৰ লগত প্ৰথমতে 3টো পূৰণ হ'ব এইটো 5 পূৰণ 3 ইয়াত যোগ চিন আছে যোগ চিন পাতিছে 5ৰ লগত 4 পূৰণ হ'ব ইয়াৰ লগত কি হ'ব লাগিছিলে 5ৰ লগত 4 পূৰণ হ'ব লাগিছিলে কিন্তু ইয়াত অকল 4 আছে গতিকে দুইটা এইটো শুদ্ধ নহয় এইটো অশুদ্ধ হ'ব এই নম্বৰটো হৈ গ'ল অশুদ্ধ বি নম্বৰটো চাওঁ আমি 9 ইনটু 7 মাইনাছ 5 ইকুৱেল টু 9 ইনটু 7 মাইনাছ 9 ইনটু 5 9টোৰ লগত প্ৰথমতে 7টো পূৰণ হৈছে 9 পূৰণ 7 আকৌ ইয়াত বিয়োগ চিন আছে ইয়াত বিয়োগ চিন পাতিছে আকৌ 9 পূৰণ 5 গতিকে এইটো হ'ব বি নম্বৰটো শুদ্ধ 12 যোগ 6 পূৰণ 8 12 পূৰণ 8 যোগ 6 পূৰণ 8 এতিয়া 12ৰ লগত প্ৰথমতে 8টো পূৰণ হৈছে 12 পূৰণ 8 ইয়াত যোগ চিন আছে ইয়াত যোগ চিন পাতিছে আকৌ 6 পূৰণ 8 গতিকে এইটো চিটো শুদ্ধ ডি নম্বৰটো 4 পূৰণ 3 যোগ 4 পূৰণ 5 এতিয়া আমি যে এইটো খোলোঁ 4টো 3 লগতো পূৰণ হৈছে 4টো 5ৰ লগতো পূৰণ হৈছে গতিকে 4টো আগত লৈ লৈছে পূৰণ চিন দিছে আকৌ 3 যোগ 5 পাতিছে 4ৰ লগত প্ৰথমতে 3টো পূৰণ হৈছে 4 পূৰণ 3 এইটো 4 পূৰণ 3 ইয়াত যোগ চিন আছে এইটো যোগ চিন পাতিছে আকৌ 4 পূৰণ 5 এইটো 4 পূৰণ 5 গতিকে ডি নম্বৰটো শুদ্ধ ই নম্বৰটো চাওঁ 9 পূৰণ 5 বিয়োগ 5 পূৰণ 6 এতিয়া 5টো দুইটা সংখ্যাত লগত পূৰণ হৈছে 5টো 9 লগতো পূৰণ হৈ আছে 5টো 6 লগতো পূৰণ হৈ আছে গতিকে 5টো আগত উলিয়াই আনিছে পূৰণ চিন দিছে 5 পূৰণ 9 এই 5 পূৰণ 9টো এইটো 9 পূৰণ 5 বা 5 পূৰণ 9 একেটা কথাই তাৰপিছত আকৌ ইয়াত বিয়োগ চিন আছে এইটো বিয়োগ চিন পাতিছে 5 পূৰণ 6 পাতিছে গতিকে 5 পূৰণ 6 এইটো গতিকে এইটো শুদ্ধ 4 নম্বৰটো হৈছে আমাক তলত দিয়া ৰাশিবোৰ পৰ্যবেক্ষণ কৰি খালী ঘৰত ডাঙৰ সৰু আৰু সমান চিনটো বহাই তুলনা কৰা এতিয়া প্ৰথমত দিছে আমাক এই নম্বৰটো 7 ইনটু ব্ৰেকেট 5 প্লাছ 1 এটা খালী ঘৰ 7 ইনটু 5 প্লাছ 7 এতিয়া যদি আমি ব্ৰেকেট খুলিম 7ৰ লগত প্ৰথমতে 5টো পূৰণ হ'ব 7 পূৰণ 5 এইটো 7 পূৰণ 5 হৈছে যোগ চিন আছে যোগ চিন পাতিছে 7 পূৰণ 1 7ৰ লগত যদি আমি 1টো পূৰণ কৰোঁ 7ই হ'ব গতিকে এই দুটা কি হ'ব সমান হৈ যাব 7ৰ লগত প্ৰথমতে 5টো পূৰণ হৈছে এইটো 7 পূৰণ 5 ইয়াত যোগ চিন আছে ইয়াত যোগ চিন পাতিছে আকৌ 7ৰ লগত 1টো পূৰণ হ'ব 7ৰ লগত যদি আমি 1 পূৰণ কৰোঁ 7ই হ'ব গতিকে এই দুইটা ৰাশি সমান হ'ব বি নম্বৰ চাওঁ আমি 3 বিয়োগ 4 পূৰণ 8 ইকুৱেল টু 3 পূৰণ 8 বিয়োগ 4 এতিয়া 3 লগত যদি আমি 8টো পূৰণ হ'ব 3 লগত 8 পূৰণ হ'ব 3 পূৰণ 8টো ইয়াত পাতিছে ইয়াত বিয়োগ চিন আছে ইয়াত হ'ব লাগিছিলে 4 পূৰণ 8 হ'ব লাগিছিলে 4 পূৰণ 8 হ'ব লাগিছিলে কিন্তু ইয়াত অকল পাতিছে 4 গতিকে এইটো ডাঙৰ হ'ব এই ৰাশিটো ডাঙৰ হ'ব ইয়াত 4 8 গুণ 32 থাকিব কিন্তু ইয়াত অকল 4 পাতিলে গতিকে এই ৰাশিটো ইয়াত ডাঙৰ হ'ব এফালটো ডাঙৰ হ'ব এইখিনি সৰু হ'ব এইটো চাওঁ আমি -1 লগত প্ৰথমতে 5টো পূৰণ হৈছে গতিকে -1 ইনটু 5 বা মাইনাছটো আগত লিখি দিছে এইটো একো নাই তাৰপিছত -1 ইনটু 3 হ'ব লাগিছিলে -1 ইনটু 3 কৰিলে আমাৰ -3 হ'ব লাগিছিলে কিন্তু ইয়াত +3 পাতি দিছে -1ৰ লগত এই 3টো পূৰণ কৰিলে -3 হ'ব লাগিছিলে ইয়াত কিন্তু ইয়াত প্লাছ পাতি দিছে গতিকে ইয়াত কি হ'ব -5 আৰু ইয়াত -3 হ'ব লাগিছিলে কিন্তু প্লাছ পাতি দিছে গতিকে এইটো ডাঙৰ হ'ব গতিকে এইটো ৰাশি ইয়াতকৈ ডাঙৰ হ'ব 2 নম্বৰটো আছে 107 ইনটু 3 এইটো খালী ঘৰ 100 ইনটু 3 প্লাছ 7 ইনটু 3 এতিয়া 107টো আমি ভাঙিছে 100 প্লাছ 7কৈ ভাঙিছে 107টো ভাঙিছে 100 প্লাছ 7কৈ ভাঙিছে তাৰপিছত ইয়াত 3 পূৰণ আছেই গতিকে 3টো প্ৰথমতে 100 লগত পূৰণ হ'ল আকৌ 3টো 7ৰ লগত পূৰণ হ'ল গতিকে দুইটা ৰাশি সমান হ'ব যিটো 107টো 100 প্লাছ 7কৈ কৰি লৈছে ব্ৰেকেট দি পিনি তাৰপিছত আকৌ 3টো প্ৰথমতে 100 লগত পূৰণ হ'ল আৰু 3টো তাৰপিছত 7ৰ লগত পূৰণ হ'ল দুইটা সমান হ'ব 29 পূৰণ 4 আৰু 30 পূৰণ 4 ইয়াত চাওঁ আমি ইয়াত 29 আছে ইয়াত 30 আছে 29ৰ লগত 4 পূৰণ কৰিছে আৰু 30ৰ লগত 4 পূৰণ কৰিছে গতিকে কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব এইখিনি সৰু হ'ব
12 বিয়োগ 5 পূৰণ 8 ইজিকেল টু ইয়াত কি হ'ব 12 লগত প্ৰথমতে 8টো পূৰণ হৈছে 12 পূৰণ 8 আকৌ বিয়োগ 5 পূৰণ 8 হ'ব লাগিছিলে কিন্তু ইয়াত অকল -5 পাতিছে গতিকে এইখিনি কি হ'ব ডাঙৰ হ'ব ইয়াত 8টো পতাই নাই 5 পূৰণ যদি 8 পাতিলেহেঁতেন 40 হ'লহেঁতেন 40টো বিয়োগ কৰাতকৈ -5টো বিয়োগ কৰাটো কি হ'ব এই ৰাশিটো কি হ'ব ডাঙৰ হ'ব 5 নম্বৰ দিছে তলত দিয়া আৰ্হিবোৰৰ সংখ্যাবোৰ চাই বন্ধনী ব্যৱহাৰ কৰি গাণিতিক ৰূপত প্ৰকাশ কৰি যোগফল নিৰ্ণয় কৰা তোমালোকে ব্যৱহাৰ কৰা পদ্ধতিবোৰ গাণিতিক ৰাশিৰ সহায়ত বুজাই লিখা এতিয়া ইয়াত যিমানখিনি আছে আমি যোগ কৰি পিনি এইটো গাণিতিক ৰাশিৰ সমান আমি লিখিব লাগে ইয়াত আমি দেখিছোঁ 7 + 2 + 7 2 আৰু 7 গোটেইকেইটা আমি যোগ কৰিব লাগিব গতিকে আমি এনেকৈ পাতিছোঁ প্ৰথমটো আছে 7 2 7 7 + 2 + 7 2 আৰু 7 + 2 আৰু 7 তাৰপিছত ইয়াত আছে আকৌ 2 আছে এতিয়া ভিতৰকেইটা চাওঁ ভিতৰত কেইটা আছে 2 + 7 + 2 2 + 7 + 2 + 7 + 2 7 + 2 + 7 আকৌ 7 + 2 + 7 এতিয়া 7 কেইটা আছে আমি চাওঁ 7 কেইটা আছে 1 2 3 4 5 6 যেহেতু 7 6টা আছে গতিকে 7 পূৰণ আমি 6 পাতিছোঁ আকৌ এতিয়া 2 কেইটা আছে চাওঁ আমি 1 2 3 4 5 6 2ও ইয়াত 6টা আছে এতিয়া আমি কি কৰিম 7ৰ লগত 6টো পূৰণ কৰি ল'ম 7 6 × 42 2ৰ লগত 6টো পূৰণ কৰিম 2 6 × 12 এতিয়া যোগ কৰি দিম 2 2 4 4 1 5 54 এইটোৱে হ'ল ইয়াৰ আনচাৰ তাৰপিছতো চাওঁ আমি বি নম্বৰটো বি নম্বৰটো ইয়াত দিয়া আছে 5 + 3 + 5 ইয়াত আমি একে পাতিম 5 + 3 + 5 5 + 3 + 5 3 + 3 + 3 3 + 3 + 3 আকৌ ভিতৰকেইটা চাওঁ আমি 5 + 3 + 5 5 + 3 5 + 3 + 5 3 + 5 + 3 আকৌ চাওঁ 3 + 5 + 3 এতিয়া 3 কেইটা আছে চাওঁ আমি 1 2 3 4 5 6 7 তিনি 7টা আছে 5 কেইটা আছে চাওঁ আমি 1 2 3 4 5 5 5টা আছে পিছত 5 চাওঁ 1 2 3 4 ইয়াত 5 5টা আছে গতিকে পাতিম 5 পূৰণ 5 তিনি 7টা পালোঁ আমি গতিকে 3 পূৰণ 7 তিনি 7টা আছে গতিকে এতিয়া যদি আমি পূৰণ কৰিম আমি 5 5 × 25 হ'ব 3 7 × 21 হ'ব যোগ কৰি দিম একে পাছে 6 2 2 4 46 তাৰপিছত আমাক দিছে 6 নম্বৰটো তলত দিয়া পৰিস্থিতিবোৰ বুজিবলৈ প্ৰয়াস কৰা শুদ্ধ গাণিতিক ৰূপত সেইবোৰ প্ৰকাশ কৰি মান নিৰ্ণয় কৰা চাহিলে দিনটোত 8 ঘণ্টা সময় শুৱে 4 ঘণ্টা সময় পঢ়ে 2 ঘণ্টা সময় খেল ধেমালি কৰে 6 ঘণ্টা সময় স্কুলত থাকে আৰু বাকী সময়খিনি অন্যান্য কাম কৰে এসপ্তাহত কিমান ঘণ্টা সময় চাহিলে পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰে এতিয়া তেওঁৰ দিনটোত কিমান ঘণ্টা পঢ়ে গৈছে 4 ঘণ্টা যদি এদিনত 4 ঘণ্টা পঢ়ে এসপ্তাহত কিমান ঘণ্টা পঢ়িব যিহেতু এসপ্তাহত 7 দিন থাকে গতিকে 4 লগত আমি 7টো পূৰণ কৰিব লাগিব তাৰপিছত তেওঁ খেল ধেমালিত খৰচ কৰে 2 ঘণ্টা সময় এদিনত যদি 2 ঘণ্টা খেল ধেমালিত খৰচ কৰে গতিকে 7 দিনত কিমান খৰচ কৰিব 7 2 গুণ 14 ঘণ্টা সময় তেওঁ খেল ধেমালিত খৰচ কৰিব চাহিলে একদিনত পঢ়ে 4 ঘণ্টা সময় 4 ঘণ্টা পঢ়ে গতিকে এসপ্তাহত চাহিলে কিমান ঘণ্টা পঢ়িব এসপ্তাহত যিহেতু 7 দিন গতিকে আমি পাতিম 7 × 4 ঘণ্টা এসপ্তাহত তেওঁ ইমান ঘণ্টা সময় পঢ়িব চাহিলে এদিনত খেলে 2 ঘণ্টা 2 ঘণ্টা সময় এদিনত খেলে গতিকে চাহিলে এসপ্তাহত কিমান ঘণ্টা খেলিব গতিকে 7 × 2 ঘণ্টা গতিকে তেওঁ 7 পূৰণ 2 ঘণ্টা সময় খেলাত খৰচ কৰিব গতিকে এসপ্তাহত পঢ়া আৰু খেল ধেমালিত কিমান সময় খৰচ কৰিব পঢ়াত খৰচ কৰে এইটো 7 × 4 আৰু খেলাত খৰচ কৰে 7 × 2 গতিকে মুঠ কিমান খৰচ কৰিব আমি 7 × 4 + 7 × 2 এইটো হ'ব ঘণ্টা খৰচ কৰিলে কিমান হ'ব 7 4 × 28 হ'ব আৰু 7 2 × 14 যোগ কৰিলে হ'ব 28 12 2 1 2 3 1 4 তেওঁ 42 ঘণ্টা সময় পঢ়া আৰু খেল ধেমালিৰ কাৰণে তেওঁ খৰচ কৰে তাৰ পিছৰ প্ৰশ্ন দিছে আমাক
সপ্তম শ্ৰেণীৰ 4টা শাখাৰ প্ৰত্যেকটো শাখাতে 45 জনকৈ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী আছে যদি প্ৰতিটো শাখাৰ পৰা 4 জনকৈ শিক্ষাৰ্থীয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেন্তে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান এটা ইয়াত আছে শাখা 4টা আছে আৰু প্ৰতিটো শাখাত 45 কৈ ষ্টুডেন্ট আছে 45 জনৰ 4 জনে কুইজত অংশগ্ৰহণ কৰিছে প্ৰতিটো শাখাৰ পৰা 4 জনকৈ ষ্টুডেন্টে কুইজত অংশগ্ৰহণ কৰিছে গতিকে কুইজত অংশগ্ৰহণ নকৰা প্ৰতিটো শাখাৰ পৰা কেইজন আছে এই 45ৰ পৰা 4টো বিয়োগ কৰিব লাগিব মানে 41 জন আছে 41 জনে ছাত্ৰ ছাত্ৰীয়ে কুইজত অংশগ্ৰহণ নকৰে গতিকে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান মুঠ শিক্ষাৰ্থী বুলি কৈছে যেহেতু শাখা 4টা আছে গতিকে আমি 41 ৰ লগত 4টো আমি পূৰণ কৰিব লাগিব এতিয়া আমি এনেকৈ কৰিব লাগিব এটা শাখাত ছাত্ৰ ছাত্ৰী আছে 45 জন কুইজত অংশগ্ৰহণ কৰে 4 জনকৈ কুইজত অংশগ্ৰহণ কৰে এতিয়া মুঠ শাখা আছে 4টা যেহেতু 45 জনৰ 4 জনে কুইজত অংশগ্ৰহণ কৰে গতিকে কিমান জনে নকৰে বুলি ক'লে আমি ক'ম 45ৰ পৰা 4টো বিয়োগ কৰিম গতিকে ইয়াত লিখিম আমি কুইজত অংশগ্ৰহণ নকৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কুইজত অংশগ্ৰহণ নকৰা মানে 45 জন আছিলে তাৰ পৰা 4 জনে কুইজত অংশগ্ৰহণ নকৰে আমি এইটো বিয়োগ কৰি দিম আৰু শাখা কেইটা আছিলে 4টা গতিকে আমি ইয়াৰ লগত 4টো পূৰণ কৰি দিম গতিকে 41 * 4 এইটো পূৰণ কৰিলে কিমান হ'ব 4 গুণ 4 4 গুণ 16 164 জনে কুইজত অংশগ্ৰহণ নকৰে তাৰপিছত সুধিছে আমাৰ 7 নম্বৰটো 8 * ব্ৰেকেট 5 - 4 ৰাশিটো মান উলিওৱাৰ স্তৰবোৰ তলত দিয়া হৈছে এইটো A স্তৰ এইটো B স্তৰ এইটো C স্তৰ ইয়াত কোনটো ক্ৰম শুদ্ধ বুলি কৈছে প্ৰথমতে আমি কোনটো কৰিম প্ৰথমতে কি কৰিম আমি 8ৰ লগত প্ৰথমতে 5টো পূৰণ কৰিম 8 পূৰণ 5 আকৌ বিয়োগ চিন আছে এইটো বিয়োগ চিন পাইছে আকৌ 8 পূৰণ 4 এইটো প্ৰথম স্তৰ এইটো 1 নম্বৰ স্তৰ 2 নম্বৰ স্তৰত আমি কি কৰিম 8ৰ লগত 5টো পূৰণ কৰিলে কিমান হ'ব 40 আৰু 8 4 গুণ 32 এইটো 2 নম্বৰ স্তৰ আৰু শেষত এইটো 40ৰ পৰা 32 বিয়োগ কৰিলে কিমান থাকিব 8 থাকিব এতিয়া প্ৰথম স্তৰটো কোনটো বিটো প্ৰথম স্তৰ তাৰপিছত এটো তাৰপিছত চিটো গতিকে BAC ইয়াত এইটো C নম্বৰটো আমাৰ শুদ্ধ হ'ব আমাক 8 নম্বৰটো কৈছে তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত দিছে 7 - 2 * 8 ইয়াৰ অপশ্যন দিছে -40 54 40 আৰু -9 ইয়াত চাওঁ আমি 7 - 2 * 8 এতিয়া প্ৰথমতে আমি কি কৰিম এই ব্ৰেকেটটো খুলি ল'ম ব্ৰেকেটৰ ভিতৰত কি আছে 7 - 2 তাৰমানে হ'ল 5 7ৰ পৰা 2 গ'লে 5 হ'ব 5 7 গুণ 40 এটা কোনটো হ'ব 40 গতিকে ইয়াত চিটো ইয়াত শুদ্ধ বি নম্বৰত দিছে আমাক 6 * ব্ৰেকেট -5 + 3 এতিয়া এইটোত হ'ব এবাৰ মানে ব্ৰেকেটৰ ভিতৰটো কৰি ল'ম বিয়োগ 5 আৰু যোগ 3 কৰিলে হ'ব বিয়োগ 2 হ'ব এতিয়া 6 লগত বিয়োগ 2 পূৰণ কৰিলে বিয়োগ 12 হ'ব গতিকে কোনটো শুদ্ধ হ'ব ইয়াত বিয়োগ অপশ্যন ডিটো ইয়াত শুদ্ধ হ'ব তাৰপিছত আমাৰ C নম্বৰত দিছে -9 * 3 + 4 C নম্বৰত দিছে আমাক -9 * 3 + 4 এইটো কৰিলে হ'ব 3 আৰু 4 প্ৰথমতে যোগ কৰি লৈছোঁ 3 4 7 হৈ গ'ল -9ৰ লগত 7 মাল্টিপ্লাই কৰিলে কিমান হ'ব 63 হৈ যাব -63 হৈ যাব গতিকে ইয়াত শুদ্ধ হ'ব -63 অপশ্যন বিটো ইয়াত শুদ্ধ 9 নম্বৰটো প্ৰিয়াই মঙলবাৰ আৰু শনিবাৰ বাদ দি সপ্তাহটোৰ বাকী দিনকেইটাই সন্ধিয়া 1 ঘণ্টাকৈ যোগাসন কৰে 10 সপ্তাহত তাই মুঠ কিমান ঘণ্টা যোগাসন কৰে এতিয়া তাই মঙলবাৰ আৰু শনিবাৰ সপ্তাহটোৰ 2টা বাৰ বাদ দিছে যেহেতু এক সপ্তাহত 7 দিন থাকে গতিকে 7ৰ পৰা 2টো বিয়োগ কৰিছে বাদ দিছে কাৰণে বিয়োগ কৰিছে কিমান ঘণ্টাকৈ যোগাসন কৰে 1 ঘণ্টাকৈ গতিকে 1 ঘণ্টাকৈ যোগাসন কৰে কৈছে কিমান সপ্তাহকৈ যোগাসন কৰে 10 সপ্তাহ গতিকে ইয়াত 10টো পূৰণ কৰিব লাগিব গতিকে শুদ্ধ কোনটো হ'ব ৰাশিটো 7 - 2 * 1 * 10 এইটো আমাৰ শুদ্ধ হ'ব 10 নম্বৰত দিছে কেৱল 5 সংখ্যাটো ব্যৱহাৰ কৰি বিভিন্ন মৌলিক প্ৰক্ৰিয়াৰে পাটিগণিতীয় ৰাশি গঠন কৰা যাৰ মান কেৱল 1 2 3 4 আৰু 5 অকল 5 সংখ্যাটো ব্যৱহাৰ কৰি বিভিন্ন মৌলিক প্ৰক্ৰিয়াৰে আমি এইকেইটা সংখ্যা পাব লাগে 1 2 3 4 5 যেনেকৈ 5ক 5এৰে হৰণ কৰিলে আমি 1 পাওঁ আকৌ 5 + 5 5 × 5 = 10 হ'ব 10ক 5এৰে হৰণ কৰিলে কিমান 2 পাওঁ এতিয়া 1 আৰু 2টো দেখাই দিছে
1 আৰু 2 দেখাই দিছে আমি উলিয়াব লাগে 3 4 আৰু 5 এইকেইটা উত্তৰ পাবগে লাগে কিন্তু অকল 5 সংখ্যাটো ব্যৱহাৰ কৰি এতিয়া প্ৰথমতে 1 সংখ্যাটো পাব লাগে 1 সংখ্যাটো পাবৰ কাৰণে আমি কি কৰিম 5 পূৰণ 5 হৰণ 5 পূৰণ 5 এনে কৰিলে আমি 1 পাম 5 5 গুণ 25 হৈ গ'ল আকৌ 25 হৰণ কৰিলে কিমান পাম আমি 1 পাম বা 1 সংখ্যাটো পাবৰ কাৰণে আমি এনেকৈও কৰিব পাৰোঁ 5 যোগ 5 হৰণ 5 যোগ 5 পাছে পাছে 10 হৈ গ'ল আৰু 10 10ক হৰণ কৰিলে কিমান হৈ গ'ল 1 1 সংখ্যাটো পাবৰ কাৰণে আমি এনেকৈ কৰিব পাৰোঁ তাৰপিছত নাম্বাৰ 2টো পাবৰ কাৰণে আমি কেনেকৈ কৰিম 5 যোগ 5 হৰণ 5 তাৰমানে পাছে পাছে 10 হৈ গ'ল 10ক 5 হৰণ কৰিলে কিমান হৈ গ'ল 2 2টো আমি এনেকৈ পাব পাৰোঁ বা আমি 2টো এনেকৈও পাব পাৰোঁ 5 যোগ 5 যোগ 5 যোগ 1 2 3 4 5 6 6টা 5 যোগ কৰিছোঁ তাৰপিছত ইয়াত 5 যোগ 5 যোগ 5 ইয়াত 6টা 5 যোগ কৰিলে কিমান হৈ যাব 30 হৈ যাব হৰণ 3টা 5 যোগ কৰিলে 3 5 গুণ 15 হৈ যাব 15 যদি আমি 30ক হৰণ কৰোঁ 2 হৈ যাব তোমালোকে যিকোনো এটা লিখিব পাৰা মই দেখাই দিছোঁ ইয়াত এতিয়া নাম্বাৰ আমি 3 পাব লাগে নাম্বাৰ 3টো পাবৰ কাৰণে আমি এনে কৰিছোঁ 5 যোগ 5 যোগ 5 হৰণ 5 কৰিছোঁ 3 5 গুণ 15 হ'ব 15ক 5 হৰণ কৰিলে কিমান হ'ব 3 হৈ যাব তেনেকৈ আমি 3টো পাইছোঁ এতিয়া আমি 4টো চাওঁ 4টো আমি কেনেকৈ পাম 4টো পাবৰ কাৰণে আমি 5 4টা যোগ কৰিছোঁ 1 2 3 4 5 4টা যোগ কৰিছোঁ যোগ কৰি আমি 5 হৰণ কৰি দিছোঁ 5 4 গুণ ইয়াত 20 হৈ যাব 20ক 5 হৰণ কৰিলে 4 হৈ যাব তাৰপিছত 5 নম্বৰটো আমি যেনেকৈ 5টো পাব লাগে 5টো পাবৰ কাৰণে আমি 5 3টা পূৰণ কৰিছোঁ হৰণ 5 পূৰণ 5 এতিয়া 5 3টা পূৰণ কৰিলে 5 5 গুণ 25 25 125 হ'ব 125 যদি আমি 25 হৰণ কৰোঁ 5 5 গুণ 25 যাব 25 হৰণ কৰিলে আমি কিমান পাম 5 বা 5টো পাবৰ কাৰণে আমি এনেকৈ কৰিব পাৰোঁ বা 5টো পাবৰ কাৰণে আমি এনেকৈ কৰিব পাৰোঁ 5 পূৰণ 5 মাইনাছ 5 প্লাছ 5 প্লাছ 5 প্লাছ 5 এতিয়া 5 5 গুণ 25 হৈ গ'ল আৰু ইয়াত কিমান হ'ব 5 4টা যোগ কৰিলে 20 হৈ গ'ল 20ৰ 5 গ'ল থাকিল 25ৰ 5 গ'ল থাকিল 5 তোমালোকে যিকোনো এটা কৰিব পাৰা 11 নম্বৰত দিছে আমাক উপযুক্ত স্থানত সংখ্যা বহুৱাই যোগফল নিৰ্ণয় কৰা যে এই সংখ্যা এইবোৰ যিবোৰ স্থান আছে এইবোৰ কিছুমান সংখ্যা বহাব লাগিব আমি যোগফল নিৰ্ণয় কৰিব লাগে কিন্তু এই প্ৰশ্নটোৰ ইয়াৰ নিৰ্দেশনাটো সম্পূৰ্ণকৈ নাই আমি এতিয়া এইটো আমি এনেকৈ কৈছোঁ যে আমি 3টা প্ৰতিটো ইয়াতে বেলেগ বেলেগ অংক বহাম বেলেগ বেলেগ অংক বহাই আমি যোগফলটো আমি একেই পাবলৈ আমি চেষ্টা কৰিম এতিয়া এইটো মই প্ৰথম সংখ্যা পাতিছোঁ ইয়াৰ যেনে মই পাতিছোঁ 4 3 2 ইয়াত যোগফল কিমান হ'ল 4 3 7 7 2 9 এতিয়া এই 9টো পাবলৈকে মই ইয়াত বেলেগ বেলেগ অংক বহাই দিম ইয়াত বহালে যেনিবা মই 5 0 4 এতিয়া ইয়াত কিমান হ'ব 9 হ'ব ইয়াত মই 2 বহালোঁ 2 3 4 ইয়াতে কিমান হ'ব 9 হ'ব 2 3 5 5 6 9 এতিয়া 9 লৈ বেলেগো কৰিব পাৰা বেলেগ লৈও আমি কৰিব পাৰোঁ ধৰি ইয়াত মই 4 বহালোঁ 4 2 আৰু ইয়াৰ 0 বহালোঁ ইয়াৰ যোগফল কিমান হৈ গ'ল 6 তাৰপিছত ইয়াত বহালোঁ মই 5 0 1 এইটো বহালোঁ কিমান হৈ গ'ল 6 হৈ গ'ল আকৌ ইয়াত বহালোঁ মই 1 3 2 এইটো কিমান হৈ গ'ল 6 তোমালোকে বেলেগ সংখ্যা লৈও কৰিব পাৰা আৰু এইটো প্ৰশ্ন তোমালোকৰ স্কুলত যি ধৰণে শিকায় সেইমতে কৰিবা তোমালোকে আমাক দিছে 1 2 3 4 এই সংখ্যাকেইটা মাত্ৰ এবাৰ ব্যৱহাৰ কৰি পুনৰাবৃত্তি নকৰাকৈ 10 পাবলৈ চেষ্টা কৰা মাত্ৰ এবাৰ ব্যৱহাৰ কৰিব কৈছে কিন্তু পুনৰাবৃত্তি হ'ব নালাগিব 12 নম্বৰ প্ৰশ্নটো আমাক কৈছে গতিকে আমি এনেকৈ লিখোঁ যদি আমি লিখোঁ 1 + 2 + 3 + 4
যোগ কৰিলে কিমান হ'ব 1 2 3 3 3 6 6 4 10 এবাৰ আমি 10 পালোঁ আৰু বেলেগ ধৰণে যদি আমি লিখোঁ 1 পূৰণ 2 পূৰণ 3 যোগ 4 1 2 2 2 3 6 6 লগত 4 যোগ কৰিলোঁ এই গোটেইকেইটা আমি পূৰণ কৰি লৈছোঁ 1 2 2 2 3 6 6 লগত 4 যোগ কৰিলোঁ আমি কিমান পালোঁ 10 পালোঁ তাৰপিছত যদি আমি চাওঁ 2 পূৰণ 3 ব্ৰেকেট 1 পূৰণ 4 ইয়াতো 1 1 2 3 4 গোটেইকেইটা সংখ্যা বহিছে এতিয়া এইটো কৰিলেও আমি কিমান পাম 2 3 6 আৰু 1 4 4 6 4 কিমান পালোঁ 10 পালোঁ তাৰপিছত আকৌ যদি আমি চাওঁ 3 পূৰণ 4 বিয়োগ 1 পূৰণ 2 এতিয়া 3 4 কিমান হৈ গ'ল 12 আকৌ 1 2 কিমান হৈ গ'ল 2 তাৰমানে 12 2 থাকিল 10 আমি এনেকৈ আমি 10টো ইয়াত 4 ভাগত ভাগ 4 ধৰণে পাইছোঁ আমি গোটেইকেইটা ইয়াত 1 2 3 4 গোটেইকেইটা সংখ্যাই আছে আৰু কোনোটো এবাৰো পুনৰাবৃত্তি হোৱা নাই গতিকে আমি এইটো এনেকৈ কৰিছোঁ